ফটোখনৰ পিছফালে আহি নিজেই মানে একদম ফান থকা ধৰি পেলাই থিয় হৈছে নহয় সেই দৃশ্যটো মানে এতিয়াও মানে সৰু মানে মনত আছে আৰু ফটোখন তাতে নাছিল ফটোখনত নাছিলে ফটোখন ঘৰৰ আগত নাছিল ফটোৰ আগত নাছিলে মানে সেই পিছফালে নিজেই আহি পেলাই ফটোখনৰ পিছফালে থিয় হৈ পেলাই ফান থকা একদম ধৰি পেলাই একদম ধুনীয়াকৈ আছে তেনেকেই তাৰমানে পূজা দিলে তাৰপিছত তেনেকৈ সম্পন্ন পেলাই মানে দৰ্শন দিছে আৰু এনেকে বুলি কৈছে আৰু পূজা কৰাৰ আগত মানে ঘৰৰ আগত ফটোখন নাছিল নাছিলে কেতিয়া দেখা পাইছে এইটো হ'ল আমি সৰু আছিলো কিন্তু আমাৰ তেনেকুৱা হৈছিলে কিন্তু তেতিয়া আৰু আমি নাজানো আৰু ইমানখিনি মাহঁতে কি কৰিব লাগে বা নকৰিব লাগে আৰু তেনেকুৱা আহি দেখা দিয়াটো ভাল নে বেয়া ফটোখন সন্মুখত দেখা দিছে সন্মুখতে আহি পেলাই নিজে মানে প্ৰেক্টিকেলি আহি পেলাই থিয় হৈ আছে তেখেত ফটোখনৰ সৈতে নে একদম গোহাঁই দৰ্শন দিছে গোসাঁই নাই ফটোখনৰ পিছফালে মানে তেখেতে মানে আহি পেলাই মানে ফান ধৰি পেলাই আছে আৰু মানে যিটো মানে ফেট তুলি থাকে আৰু তেনেকে আছে আৰু কিন্তু তেনেকুৱা ফটো এখন কিন্তু বামুণে আনিবলৈ কৈছিলে মাক যে পূজা কৰা হ'ব তেতিয়া ফটোখন এনেকুৱা ফটো এখন লৈ আনিব মায়ে বজাৰত গ'ল বজাৰত নাপালে মানুহৰ ঘৰে ঘৰে সুধিলে যে বিষ্ণুৰ এনেকে ফটো এখন আছে নেকি চবে কৈছে বোলে বিষ্ণুৰ ফটো আছে কিন্তু সেই পিছফালে মানে তেখেতৰ সেইটো নাই মানে ফেটটো নাই তাৰপিছত সেই তেনেকে বুলি কওঁ তাৰপিছত বামুণে ক'লে নাপালে উপায় নাই এনেকে আৰু পূজা ভাগ দিয়া হওক বুলি আৰু তেনেকে ঘৰত পাতিলে হোম যজ্ঞ আয়োজন কৰিলে সেই যেতিয়া মন্ত্ৰ পাঠ কৰিছে তেতিয়া তোৰ কাৰণেও আহি পেলাই ফটোখনৰ পিছফালে নিজেই মানে ফান ধৰি আছে আৰু এইবিলাক মানে সাক্ষাৎ দৰ্শন তেওঁ আপোনালোক তেতিয়া আপুনি কিমান বয়স তেতিয়া আপোনাৰ বয়স এতিয়া মই সৰুৱে আছো চাওকচোন 8-9 বছৰ আছিলো আচলতে আপোনালোকৰ যিটো ভক্তি শ্ৰদ্ধাত মানে ভক্তিত মহাপ্ৰভু সন্তুষ্ট দৰ্শন দিছে আগতে মানে মই আমাৰ কৃষ্ণৰ গোসাঁই স্থাপনাখন আছিলে মই মানে কৃষ্ণক বহুত ভাল পাইছিলো আৰু কিবা এটা দুখ কৰিলে কিবা কৰিলে ভয় খালে মই কৃষ্ণৰ ওচৰতে গৈ পেলাই কান্দি কান্দি পওঁগে মানে অজানিতে কিছুমান ভুল হৈ যায় মায়ে কৈ দিয়ে ভয় খুৱাই দিয়ে এই ক্ষমা বিচাৰি মানে কান্দি জান্দি আৰু মানে দুখ পালেও মানে যেন মোৰ যেন মা মই মানে ভগৱান বুলি নাথাকো মোৰ এনেকুৱা লাগে যে মোৰ মা দেউতা শিৱকটো মই কওঁ মোৰ পিতা মানে মোৰ মা দেউতা শিৱ আৰু এনেকুৱা মই দেউতাক বুলি তেখেতক দেউতাক এখনত দেউতাক বুলি ভাবো আৰু মোক সঁচাকে হেল্প কৰি আহে মই বিপদত আজি যদি মোক মানুহে বিপদত খালা চলাব খোজে নহয় মোক কিন্তু আকৌ টানি লৈ পেলাই দামলৈ উঠাই আনে সেইটো এটা বিলিভ কৰো আচলতে অন্তৰেদি পূজা কৰিলে তেওঁ সন্তুষ্ট হয় সেইটো কিন্তু মই মানুহে যে কয় যে ধূপ চাকি জ্বলালে যে পূজা দিয়া হয় নহয় মানে অন্তৰেদি যিখন চাকি জ্বলোৱা হয় যে মই ইমান টাইমত তেখেতলৈ চাকি গছ জ্বলাইছো মোৰ হৃদয়ৰ অন্তৰত মানে সেইটোও পায় একদম চিয়ৰ মই নিজে বিশ্বাস কৰো মানে আনে কি কয় নাজানো মই যদি সপোনাত এদিন চাকি গছ দিয়া নাই বা হেৰি কৰা নাই কিন্তু মোৰ অন্তৰৰ সপোনাতখনতে মানে প্ৰে কৰো যে মই আপোনাক মই চাকি গছ জ্বলাইছো বা ধূপডাল দিছো বা শ্ৰদ্ধা কৰিছো সেইখিনিতে মই মানে মোৰ মনটোৱে ভাল লাগে তেতিয়া তেওঁ সেইটোৱে গ্ৰহণ কৰে সেইটোৱে লয় হাত পাতি লয় আপোনাৰ চাওক এই উলুবাৰী যিটো সেই পুলিচ অফিচাৰ আছিল নহয় তেখেতে DC আছিলে SDO আমাৰ তাত SDO আছিলে তেতিয়া আমাৰ দেউতাই মানে তাতে কাম কৰি আছিলে তেওঁৰ অফিচতে চেলাৰী কম আছে তাৰপিছত লাষ্টত তেওঁলোকৰো এই মানে কিবা কিবি কৰিব লাগে যে তাৰপৰা আৰু অফিচত তেনেকে কৰি মেলি আছিলে বজাৰ চজাৰ কৰি দিয়া দেউতাই তেনেকুৱা আৰু সিহঁতৰ ঘৰত কিবা সকাম চকাম থাকিলে মাকে ৰান্ধিব কয় তেনেকে সিহঁতি দেউতাক টাউন কমিটিৰ চাকৰিটো দি তাৰপিছতে সিহঁতি ৰিটায়াৰ হৈ এইফালে মানে ট্ৰান্সফাৰ হৈ গুচি আহিলে সেয়াই তেনেকেই আৰু আমিও সৰুতে আমাক পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকে বহুত সহায়ো কৰিছিলে বাৰু তেনেকুৱা আৰু তাৰপিছত আমি এতিয়া য'ত মাটিখিনি আমাক দিলে সেইখিনি মাটিত তেওঁৱে দি থৈ আহিছিলে আৰু আমি মানে আমাৰ দেউতাই গোপচাৰ মাটিত আছিলে চৰকাৰী মাটি চৰকাৰী অফিচ বনাবৰ কাৰণে লৈ ললে তেতিয়া আমাক এবিঘা মাটি মানে দিলে তেতিয়া ৰাস্তা নাছিলে ৰাস্তাটো তেতিয়া এখেতে মানে দি থৈ আহিছিলে মানুহক কবে যে ৰাস্তাটো দিবই লাগিব কাৰণ তেখেতৰ ল'ৰা ছোৱালী আজি সৰু হৈ আছে কালি গাড়ী এখনলৈ কোনফালে সোমাব তো সেইকাৰণে তেওঁ সেই মানুহ ঘৰৰ তাত মানে আপদে বিপদে গৈ মাতিলৈ যাওঁগে আৰু য'তে যি কাম নাথাকক এৰি থৈ পেলাই তেওঁলোকক সহায় কৰি দিওঁ আৰু সেইখিনি আৰু সেইদিনা পূজাখন কিন্তু মোৰ কৰি বিৰাট ভাল লাগিছিল
মই গম পাইছোঁ কি যে বাবাই যেন পূজা ভাগ লৈছে সেনেকুৱা যেন লাগিছিল ৰাতি মই কৈছোঁ আহাৰ সময়ত কৈছোঁ যে পাৰিলে আজি ঘৰটো নদীত উঠাব বা ভাল জেগাত থ'ব ৰাতিতে মই অহাৰ পিছত 12টামান বজাত বোলে ব্ৰহ্মপুত্ৰত উটাই দিছিল আমি খাই বৈ আহোঁতে আনিছোঁ তাৰপিছত ৰাতিপুৱা 7টা 7:30 বজাত ফোন কৰিছিল দেউতা ডাঙৰ কথা আছে বোলো কি আপুনি যোৱাৰ পিছত আমি ঘৰটো ব্ৰহ্মপুত্ৰত উটাই দিলোঁ আমি ভাবিলোঁ যে ৰাতিপুৱা এইবিলাক চাফা কৰিম এতিয়া নকৰোঁ ৰাতি হ'ল এতিয়া নকৰোঁ ৰাতিপুৱা আমি গা পা ধুই যেতিয়া চাফা কৰিব আহোঁ আপুনি যিটো জেগাত মানে মণ্ডল আঁকি ঘৰত বহাইছিল সেইখিনি জেগাত সৰু সাপ এটা 1.5 দীঘল মানে গোল কৰি তাতে যেন শুই থকাৰ দৰে গোল কৰি আছে সাপ এটা 1.5 দীঘল সৰু সাপ তাৰপিছত আমি দেখিলোঁ এইটো আৰু সাপডাল ক'ৰ পৰা আহিল খিৰিকী চিৰিকী মাৰা আছে আহিল ক'ৰ পৰা অলপ সময় থাকি ভাবিছে দেউক ফোন কৰিব লাগিব আগে মিছেছে ক'লে যে সাপটো পেলাই দিয়া আগতে এই বাৰীডাল কিবা এটা আনিব যাওঁতে বৰ বেছি 2 মিনিটো হোৱা নাই আহি দেখে যে সাপটো নাই তাৰপিছত চফা ছেটত চালে ক'ৰবাত বিচনাত চালে মানে চবতে একদম চালে চাই পিছে ক'তো দেখা নাপালে তাৰপিছতে মোক ফোন কৰিছে দেউ এনেকুৱা ঘটনা মানে আপুনি য'ত ঘৰত বহাইছিল সাপটো তাতে আছিল আমি অহা যোৱাতে বৰ বেছি 2 মিনিটো হোৱা নাই যেতিয়া বাৰীডাল আনি পেলাব যাওঁ সাপটো নাই মোৰ আচলতে আপোনালোক পূজাখন ভাল হৈছে মহাপ্ৰভুই মানে দৰ্শন দিছে হয় দিয়ক আপোনাৰ সেইকাৰণে মই মানে আপোনাৰ মণ্ডপটো ধুনীয়াকে আপোনালোকে সজাই যে পূজা ভাগ আপোনাৰ ভাল দেখিছোঁ সেইকাৰণে আপোনাক মানে মই ঘৰ লোৱাৰ ডেটটো মানে চাবলৈ দিলোঁ মানে দোকানখনো ল'ম বুলি ভাবিছোঁ কিবা এটা শুভ কাম কৰোঁতে মানে অকণ চোৱাই চিতাই লোৱাটো ভাল হয় কাৰণে আপোনালৈ ফোন কৰিলোঁ এই বৰমাৰ পৰাই নাম্বাৰটো ল'লোঁ মোৰ এনেকুৱা ঘটনা বহুত হৈছে বহুত এটা নহয় বহুত হৈছে অম্বিকাগিৰিত ঘৰ তাতে পূজা শিৱ পূজা কৰোঁতে সাৰ গৰু 3বাৰ মাতিছে ভৰ দুপৰীয়া সাৰ গৰু হামা এনেকৈ 3বাৰ মাতিছে তেওঁ লগে লগে দৰ্জাখন খুলি গৈছে অৰ্থাৎ খিৰিকী দিও গেটখন দেখা পায় ভৰ দুপৰীয়াত দৰ্জাখন খুলি গৈছে মানে সাৰ গৰুটো নাই এনেকুৱা আজব ঘটনা বহুত হৈছে মোৰ লগত মই পূজা কৰোঁতে বহুত হৈছে মই যি পূজা কৰোঁ কিছুমানে ধৰক ঘৰকে মন্ত্ৰভাগ মাতি থৈ গুচি যায় পইচা কেইটাৰ কাৰণে কিন্তু আপোনাৰ ক্ষেত্ৰত সেইটো দেখা নাই আপুনি ধুনীয়াকে সেইটো সজাই তাৰপিছত ধুনীয়াকে হেৰি কৰি লয় এতিয়া তেনেকুৱাকে সেইকাৰণে মানে ভাল লাগিছিলে আৰু মই সেইকাৰণে মানে মনতে ভাবি থৈছোঁ যদিও মই কেতিয়াবা ঘৰ লোৱা পাতো আপোনাক দিয়ে কৰাম বুলি এতিয়া ৰ'বচোন ঘৰৰ যিটো মই পূজা কৰিম বুলি ভাবিছোঁ এইটো কি কৰিলে ভাল হ'ব সত্যনাৰায়ণ পূজা কৰিম নে কি কৰিম বিষ্ণু পূজা হ'ব বিষ্ণু পূজাৰ লগত দুখন পূজা থাকে এটা চাইড দুটা ঘৰ থাকে এটা হৈছে গণেশ বৰুণ দেৱতা বায়ু দেৱতা ইন্দ্ৰ দেৱতা বাস্তু দেৱতা ধনা আদি কুবেৰ দেৱতা তেওঁলোকক মানে সেইটো ৰঙা ঘট বুলি কওঁ ৰঙা ঘৰটোত গণেশ দেৱতা বাস্তু দেৱতা ইন্দ্ৰ দেৱতা কুবেৰ দেৱতা আৰু বায়ু দেৱতা এইবিলাক এই বেলেগকৈ পূজা কৰিব লাগে আৰু বগা ঘৰটোত অকল বিষ্ণুক প্ৰতিষ্ঠা কৰা হয় সেইকাৰণে বিষ্ণু পূজা ভাগ ঘৰ লোৱা সময়ত দুটা ঘট লাগে আৰু পূজা ভাগ বহুত দীঘল হয় কিন্তু এতিয়ালৈ মই যি পূজা কৰিছোঁ মানে গৃহস্থৰ মংগলৰ কাৰণে পূজাখন ভাবোঁ মই যে প্ৰভু গৃহস্থ মানে সেইদিনাখন অকল পূজা ভাগে কৰিম মানুহক মানে মাতি নোখোৱাওঁ পিছতহে লাগি এদিন খুৱাম কিন্তু মই পূজা ভাগ মানে মেইনলি মানে বাস্তু দুখৰ কাৰণে আৰু পূজা ভাগ বিশেষকে মানে যাতে ঘৰখন যাতে উন্নতি হয় সেই হিচাপে মানে ভালকে পূজা ভাগে কৰিব বিচাৰিছোঁ সেইকাৰণে মানে মই একো খোৱা বোৱাৰ আয়োজন মানে মাছে মাংসই যিটো মানে আৰু খুৱাই যে মানুহে আচলতে পূজা ভাগত মানে কি কৰিলে পুৰোহিতৰ কাষত বহিব লাগে দেওজনৰ কাষত পুৰোহিতৰ কাষত বহিব লাগে যাতে পূজাখন কি কৰিছে কি কৰা নাই এইবিলাক জানিব লাগে এই এগালমান বহুত মানুহ মাতি চাহ দিয়া কিবা ৰিচিপশ্যনত কৰিব নালাগে পুৰোহিতে কি কৰে কিবা এটা লাগিলেও বহি থাকিব লাগে এনেকুৱা হ'ব নালাগে মানুহক মাতিছে দেউৰ পুৰোহিতজনৰ লগত মানে আলোচনা কৰক যে ইমান টাইমত পূজা শেষ কৰক ইমান টাইমত মানুহখিনি মাতিম পূজাখনৰ ওপৰত গুৰুত্ব দিব লাগে তেতিয়াহে পূজাখন সাৰ্থক হয় তাৰমানে কি হয় মই পূজা ভাগ মেইনলি ভালকে কৰিব বিচাৰিছোঁ যাতে ঘৰখন উন্নতি হয় ছোৱালীজনী পঢ়া শুনাৰ ক্ষেত্ৰত ভাল হওক কাৰণ মানুহ এজন ঘৰখনত থাকিবলৈ হ'লে বহুতখিনি চাই ল'ব লাগে গতিকে সেইকাৰণে মানে পূজাখন ভাল কৰিম তাৰপিছত বোলো পাছদিনাখন যদি পাৰোঁ মানুহখিনি মাতি কিবা অকণমান খুৱাব পাৰিলে খোৱালো নহ'লে আৰু প্ৰসাদকে দি থৈ দিম আৰু
এতিয়া কি পূজাৰ কাৰণে আয়োজন কৰিব লাগিব সেইখিনি আপুনি লিষ্ট এখন লিখি দিব। মই হোৱাটছএপত দি দিম। তাৰপিছত দোকানৰ কাৰণে কি গোটাব লাগিব সেইখিনিও আপুনি জনাব। চব প্ৰিণ্টিং কিন্তু মই দোকানখিনি এতিয়া কাইলৈ ৰাতিপুৱা এতিয়া গম পাম আৰু মই মানে ভগৱানক খাটি আছো মানুহ ঘৰে যাতে আৰু এডভান্স যাৰে পায় তাকে যাতে দি নিদিয়ে আগতীয়াকে আৰু মই কৈ থৈ আহিছিলো বাৰু যে বেলেগক নিদিব টুলেটটো অঁতৰাই দিয়ক নাই এডভান্সটো পালেহে অঁতৰাম। কিহৰ দোকান দিব? এই গেলামালৰে দোকান। ঠিকে আছে। তাৰমানে আগতো কোনোবাই গেলামালেই দিছিলে আৰু দোকানখন মই নাই বোলো ছোৱালীক স্কুলত থৈ। দোকানত কিন্তু গণেশ পূজা হ'ব, দোকানত গণেশ পূজা। বিজনেছৰ ক্ষেত্ৰত গণেশ পূজা হয়। আচ্ছা। গতিকে মই সেনেকুৱাকৈ মানে ভালকৈ পূজাখন কৰিব কাৰণে চেষ্টা কৰোঁ। হয় হয়। একদম মানে গৃহস্থৰো মংগল মোৰো মংগল। অকল গৃহস্থৰ কাৰণে উপকাৰ সেইটো নহয়, পুৰোহিতৰো কাৰণে উপকাৰ হয়। পুৰোহিতেও আশীৰ্বাদ পায়, গৃহস্থকো আশীৰ্বাদ পায়, সেইকাৰণে পূজা মই ভালকৈ কৰোঁ। আমাৰ এখেতৰ যেতিয়া পিণ্ডদান দিব গলো এই যে অশোক অষ্টামীত পুৰোহিতজনে মাত্ৰ পইচাটো ললে আৰু মানে 2 ছেকেণ্ডতে মানে পূজা শেষ। বোলে আপুনি এইখিনি লৈ পেলাই পিণ্ড খানক, কি গালে নাজানো আৰু পিণ্ড খানিব দিলে পিণ্ড খানিলো। তাৰ পৰা ক'লে বোলে যাওক পানীত উটুৱাই দিয়ক। মইতো নাজানো তেওঁ যে চৰ্টকাটত যে মোক কি কৰি দিলে খঙো উঠিলে। মই দেখোন পিণ্ডটো দিয়া নিচিনা ফিল নকৰিলো। কাৰণ তাৰপিছত মোৰ মনত পৰিছে আমাৰ দেখোন দেউতাৰ পিণ্ড দিওঁতে বহুত টাইম লাগিছিলে, মন্ত্ৰ পঢ়োতে কিবা কৰোতে সেই দেখোন অ'ত পানী দিয়া ত'ত হেৰি দিয়া কিবা কিবি দেখোন খুল চুল কিবা কিবি নাই। তাৰপিছত আৰু কি ক'ম আৰু যিগৰাকীয়ে মানে চিনাকি কৰাই লৈ গ'ল তেওঁৰ ওপৰতে খংটো উঠিছিলে আৰু মই তেখেতক কৈছো কিন্তু মোৰ বোলো পিণ্ড দিয়া টাইমটো হেৰি কৰ্মটো ইমান সুফল নাপালো যেন লাগিলে। কাৰণ ইমান লৰালৰি খৰখেদাকে এনেকে হেৰি কৰিলে। তেতিয়া বামুণজনক ক'লে যে বামুণজনে কৈছে নাই পাই গৈছে চিন্তা কৰিব নালাগে। অস্থিৰ মন্ত্ৰখিনি বেলেগ, অস্থি ক্ষেপনৰ মন্ত্ৰ বেলেগ, শ্ৰাদ্ধৰ মন্ত্ৰ বেলেগ, কিন্তু অস্থিৰ অলপ সময় লাগে। অস্থিৰ বিসৰ্জনৰ কাৰণে গৈছিলো এই আপোনাৰ 2022 দিলো নেকি, 22 নে 21 তেনেকেতে দিলো অম্বুবাচী। চৰি তাকে ভাত পানী খালে? ভাত পানী খালো। মই মাইনাৰ কালিৰ পৰা পৰীক্ষা, তাৰপিছত সেইকাৰণে ভাতকেইটা বোলো অকণ লাহে ধীৰে বনাও, তাই অংক কেইটা কৰক। ভাতকেইটা হ'ল এই আলু ভাজিকণ বনাই দিওঁ কি